বিশ্ব ফটোগ্ৰাফী দিৱসত বিশেষভাৱে উজলিল এজন ফটোগ্ৰাফাৰ তেওঁৰ বাবেই দ্য হিন্দু কাকতে ভাঙিলে ৩০ বছৰীয়া তপস্যা পেৰিছ অলিম্পিকৰ বহু মুহূৰ্তৰ সাক্ষী তেওঁৰ কেমেৰাটো অলিম্পিক বুলিলে ক্ৰীড়াৰ বিষয়ে সম্যক জ্ঞান নথকা মানুহৰো গা ৭খন ৮খন হয় টিভিৰ পৰ্দাত জিলিকি থকা অলিম্পিকৰ প্ৰতিটো দৃশ্যই দৰ্শকলৈ কঢ়িয়াই আনে অনাবিল প্ৰশান্তি কিন্তু কেতিয়াবা ভাবি চাইছেনে অলিম্পিকৰ মনোমোহা দৃশ্য কেমেৰাত বন্দী কৰি আমালৈ মুকলি কৰি দিয়া ফটোগ্ৰাফাৰসকলৰ কথা বহু সাধনা আৰু কষ্টৰ বিনিময়ত তেনে ফটোগ্ৰাফ সংগ্ৰহ কৰি জিলিকি উঠিছে অসমৰ এগৰাকী জ্যেষ্ঠ ফটো সাংবাদিক আজি বিশ্ব ফটোগ্ৰাফী দিৱসত বিশেষভাৱে চৰ্চালৈ আহিছে সেইগৰাকী ফটো সাংবাদিক নাম তেওঁৰ ঋতুৰাজ কোঁৱৰ অলপতে অনুষ্ঠিত হৈ যোৱা পেৰিছ অলিম্পিকত তেওঁ দ্য হিন্দু কাকতৰ হৈ সংগ্ৰহ কৰিছিল আলোকচিত্ৰ পেৰিছ অলিম্পিকত এবাৰ মোৰ খুবেই ভাল অভিজ্ঞতা মই আগতে কেতিয়াও অলিম্পিক কভাৰ কৰা নাছিলোঁ আৰু অলিম্পিক যে ইমান বিশাল হেৰিত মানে অৰ্গেনাইজ হয় সেইটো এইবাৰ গৈয়ে গম পালোঁ আৰু প্ৰত্যেকটা ইভেণ্টে আমি যিমান বেছিভাগ ইভেণ্ট ধৰক আমি ইণ্ডিয়ান হেৰি স্পৰ্টছ পাৰ্চনবোৰৰ ওপৰতে কভাৰ কৰিছোঁ কাৰণ গোটেই বিশ্বৰ যিমানবোৰ আছে চব কভাৰ কৰা সম্ভৱ নহয় সুদীৰ্ঘ ৩০ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আলোকচিত্ৰ সংগ্ৰহৰ বাবে কোনো ফটোগ্ৰাফাৰ প্ৰেৰণ কৰা নাছিল দ্য হিন্দু কাকতে কিন্তু ঋতুৰাজ কোঁৱৰৰ সাধনাই যেন তপস্যা ভাঙিলে কাকতখনৰ কৰ্তৃপক্ষৰ প্ৰায় এবছৰ প্ৰশিক্ষণৰ অন্তত সপোন বাস্তৱ হৈ উঠিল এইগৰাকী ফটো সাংবাদিকৰ সান্নিধ্য লাভ কৰিলে বহু প্ৰখ্যাত খেলুৱৈ সংগ্ৰহ কৰিলে গোল্ডেন বয় নীৰজ চোপ্ৰা মনু ভাকেৰৰ দৰে খেলুৱৈৰ বিশেষ মুহূৰ্তৰ বিশেষ ফটোগ্ৰাফ হিন্দুত আমাৰ আছিলে 50জন আমাৰ ষ্টাফ ফটোগ্ৰাফাৰ আছে তাৰ পৰা মোক অলিম্পিকৰ কাৰণে সিলেক্ট কৰিছে আৰু আমাৰ অফিচৰ পৰা মানে লাষ্ট 30 ইয়াৰ্ছ কাকো ক'তো পঠোৱা নাছিলে বাহিৰত তাৰ 30 ইয়াৰ্ছৰ পিছত এবাৰ ফাৰ্ষ্ট টাইম মোক পঠাইছে আৰু খেলুৱৈ খুব ওচৰৰ পৰা লগ পাইছোঁ নীৰজ চোপ্ৰাক মনু ভাক্কাৰ যোনে দুটা মেডেল পাইছে শ্বুটিঙত তাৰপিছত লাভলীনা আছে লাভলীনা বাৰু অসমৰ হৈ খেলিছে আগৰ পৰাই চিনাকি ইণ্ডিয়ান প্লেয়াৰ গোটেইখিনিয়ে লগ পাইছোঁ নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণা এইগৰাকী ঋতুৰাজ কোঁৱৰ এই সাফল্য আছিল তেওঁৰ বহু সাধনাৰ ফল ফটোগ্ৰাফিক পেছা হিচাপে ল'ব খোজাসকলৰ বাবে এক আদৰ্শ ঋতুৰাজ কোঁৱৰ ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সৈতে লিজা বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা